নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত আমাৰ দেশৰ দুখীয়া দৰিদ্ৰ জনগণৰ বিষয়ে অলপ চমুকৈ আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, বিশ্বৰ বিভিন্ন দেশৰ তুলনাত দুখীয়া আৰু দৰিদ্ৰৰ সংখ্যা আজিৰ তাৰিখত ভাৰতবৰ্ষত আটাইতকৈ বেছি। আজি বিশ্বত 195খন দেশ আছে। এই 195খন দেশৰ ধনী দেশ আৰু দুখীয়া দেশৰ এখন লিষ্ট আছে। এই লিষ্টখনত আটাইতকৈ ধনী দেশৰ পৰা আটাইতকৈ দুখীয়া দেশলৈ হিচাপ কৰি গৈ থাকিলে আমাৰ ভাৰতবৰ্ষৰ স্থান 140 নম্বৰত। সামগ্ৰিকভাৱে আমাৰ দেশৰ অৰ্থনীতি বৃহৎ হ'ব পাৰে, কিন্তু জনসংখ্যা হিচাপত দৰিদ্ৰ আৰু দুখীয়া আমাৰ দেশত আটাইতকৈ বেছি। এইটো মই কোৱা কথা নহয়, এইটো বিশ্ব বৈষম্য তথ্য কোষৰ গৱেষণাই কোৱা কথা। ইয়াৰ দ্বাৰা এটা কথা বুজা যায় যে আজি আমাৰ ভাৰতবৰ্ষৰ জনগণই যিটো লাইফষ্টাইলত চলি আছে তাৰ তুলনাত 139খন দেশৰ জনগণই আমাতকৈ ভাল লাইফষ্টাইলত জীৱন যাপন কৰি আছে। মানে 139খন দেশৰ জনগণৰ অৱস্থাৰ তুলনাত আমাৰ দেশৰ জনগণৰ অৱস্থা অতি শোচনীয়। নহ'লে আমি বিশ্বৰ 195খন দেশৰ ভিতৰত 140 নম্বৰত থাকিব লগা নহ'লহেঁতেন। আমাৰ মন কৰিবলগীয়া প্ৰশ্নটো হ'ল, আমাৰ দেশত দৰিদ্ৰ দুখীয়াৰ সংখ্যা পৃথিৱীৰ ভিতৰতে আটাইতকৈ কেনেকৈ বেছি হ'ল আৰু কিয় হ'ল? ই এটা অতি তত্ত্বগধুৰ প্ৰশ্ন। ইয়াৰ উত্তৰ জানিবলৈ আৰু বুজিবলৈ হ'লে আমি অকণমান পিছলৈ ঘূৰি যাব লাগিব। 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ত ব্ৰিটিছে দিয়া তথ্য অনুসৰি আমাৰ দেশত দৰিদ্ৰ আৰু নিবনুৱাৰ সংখ্যা আছিল 4 কোটি। 1952 চনত পণ্ডিত জৱাহৰলাল নেহৰু চৰকাৰে দিয়া তথ্য অনুসৰি 4 কোটিৰ পৰা হ'লগৈ 16 কোটি। মানে দৰিদ্ৰ নিবনুৱাৰ সংখ্যা 5 বছৰত 3 গুণ বাঢ়িল। তেতিয়া নেহৰু চাহাবে দৰিদ্ৰ নিবনুৱাৰ সমস্যাটো সমাধান কৰিবলৈ আমাৰ দেশত এখন পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগৰ প্ৰস্তুত কৰিলে। নেহৰু চাহাবৰ মতে এই পৰিকল্পনা আয়োগৰ জৰিয়তে আমাৰ দেশৰ সকলো দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যা সমাধান হৈ যাব। কিন্তু সমস্যাৰ কোনো সমাধান নহ'ল। সমস্যা বাঢ়িয়ে গৈ থাকিল। যেতিয়া সমস্যা বাঢ়ি গৈ থাকিল তেতিয়া আকৌ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, তাৰপিছত আকৌ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, তাৰপিছত আকৌ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা, এনেকৈয়ে আজিলৈ প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰস্তুত কৰিয়েই থাকিল। কাৰ্যকৰীও হৈ গ'ল, কিন্তু আজিলৈ দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যা সমাধান নহ'ল। দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যা 4 কোটিৰ পৰা গৈ আজি প্ৰায় 100 কোটি হ'ল। গতিকে পৃথিৱীৰ 195খন দেশৰ ভিতৰত ভাৰতবৰ্ষ 140 নম্বৰত নাথাকি ক'ত থাকিব আপুনি এবাৰ চিন্তা কৰক। তাতকৈ অতি আশ্চৰ্যকৰ কথাটো হ'ল, আপুনি শুনি আচৰিত হ'ব, এখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নামত প্ৰতি 5 বছৰত চৰকাৰে দৰিদ্ৰ নিবনুৱাৰ উন্নয়নৰ নামত খৰচ কৰে 10 লাখ কোটি টকা। কিমান? 10 লাখ কোটি। ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈ আমাৰ চৰকাৰসমূহে প্ৰতি 5 বছৰৰ মূৰে মূৰে 10 লাখ কোটি টকাকৈ খৰচ কৰিয়ে আছে। সৰ্বমুঠ আজিলৈ দৰিদ্ৰ নিবনুৱাৰ উন্নয়নৰ নামত চৰকাৰবোৰে কিমান টকা খৰচ কৰিলে আপুনি যদি হিচাপ উলিয়াবলৈ যায় আপোনাৰ কেলকুলেটৰ ফেইল হৈ যাব। কাৰণ কেলকুলেটৰত ইমান ডাঙৰ অংক ছাপোৰ্ট নকৰে। গতিকে ইমান ডাঙৰ মোটা অংকৰ ধন খৰচ কৰাৰ পিছতো আমাৰ দেশত দৰিদ্ৰ আৰু নিবনুৱাৰ সংখ্যা আজি 4 কোটিৰ পৰা প্ৰায় 100 কোটি হ'লগৈ। তাৰ উপৰিও ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি দুখীয়া দৰিদ্ৰ আৰু নিবনুৱাৰ দেশ হ'ল। এনেকৈ যেতিয়া আমাৰ দেশত দৰিদ্ৰ আৰু নিবনুৱাৰ সংখ্যা বছৰে বছৰে কলাই পাচিয়ে নধৰা হ'বলৈ ধৰিলে তেতিয়া গোটেই বিশ্বজুৰি সচেতন মহলৰ মাজত চৰ্চা আৰম্ভ হ'বলৈ ধৰিলে। যেতিয়া চৰ্চা আৰম্ভ হ'বলৈ ধৰিলে তেতিয়া সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই ইয়াৰ প্ৰকৃত ৰহস্যৰ বিষয়ে ক'বলৈ বাধ্য হ'ল। তেওঁ ক'লে যে দৰিদ্ৰ আৰু নিবনুৱা উন্নয়নৰ কাৰণে
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যদি এজন ব্যক্তিৰ কাৰণে বা এজন দৰিদ্ৰৰ কাৰণে 1 টকা পঠোৱা হয়, দৰিদ্ৰজনে মাত্ৰ 15 পইচাহে পায়, বাকী 85 পইচায়ে মাজবাটতে লিকেজ হয়। ইয়াত মোৰ কৰিবলগীয়া একো নাই, কাৰণ আমাৰ দেশৰ সিস্টেমেই এনেকুৱা। অতি লজ্জাজনক কথা, এজন প্ৰধানমন্ত্ৰীৰ মুখত এনেকুৱা কথা সহিব নাপায়। আপুনি চিন্তা কৰক, এজন দৰিদ্ৰই যদি 1 টকাৰ পৰিৱৰ্তে মাত্ৰ 15 পইচা পায়, বাকী 85 পইচাই যদি নেতা আৰু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আত্মসাৎ কৰে, তেনেহ'লে এইখন দেশ ভিক্ষাৰীৰ দেশ নহয়, কিহৰ দেশ হ'ব? আপুনি এবাৰ নিজেই ভালদৰে চিন্তা কৰক। এইটো মোৰ কথা নহয়, এইটো স্বয়ং সেই সময়ৰ প্ৰধানমন্ত্ৰী 1984 চনত ৰাজীৱ গান্ধীয়ে সাংসদত কোৱা কথা। আকৌ যেতিয়া 2005 চনত আমাৰ দেশত মনমোহন সিং প্ৰধানমন্ত্ৰীত্বৰ সময়ত দৰিদ্ৰ আৰু নিবনুৱাৰ সংখ্যাৰ ওপৰত চৰ্চা হ'ল, তেতিয়া চৰকাৰৰ হাতত দৰিদ্ৰ আৰু নিবনুৱা সংখ্যাৰ ওপৰত কোনো বাস্তৱ তথ্য নাই। সেইবাবে মনমোহন সিং চৰকাৰে আমাৰ দেশৰ বিশিষ্ট অৰ্থনীতিবিদ অৰ্জুন সেনগুপ্তাক 2005 চনত আমাৰ দেশৰ দৰিদ্ৰ আৰু নিবনুৱা বাস্তৱ তথ্য দাঙি ধৰাৰ গুৰু দায়িত্ব দিলে। অৰ্জুন সেনগুপ্তা হ'ল আমাৰ দেশৰ এজন প্ৰভাৱশালী অৰ্থনীতিবিদ। তেওঁ কি কৰিলে, এটা ডাঙৰ টিম বনাই 4 বছৰ ধৰি সাৰ্ভিকচন কৰি 2009 চনত আমাৰ দেশৰ সাংসদত এটা ৰিপৰ্ট দাখিল কৰিলে। গুপ্তাৰ ৰিপৰ্ট মতে আমাৰ দেশত প্ৰায় 84 কোটি দৰিদ্ৰ আৰু নিবনুৱা আছে। 2009 চনত আমাৰ দেশত মুঠ জনসংখ্যা আছিল 115 কোটি। 185 কোটি জনসংখ্যাৰ ভিতৰত যেতিয়া 84 কোটিয়ে দৰিদ্ৰ আৰু নিবনুৱা বুলি গম পালে, তেতিয়া সাংসদৰ বাহিৰে ভিতৰে হাহাকাৰ অৱস্থা। হাহাকাৰময় অৱস্থা কিয় হ'ল? মানে দেশৰ উন্নয়নৰ ফপলা স্বৰূপ ওলাই পৰিল। গুপ্তাৰ ৰিপৰ্ট মতে আকৌ আমাৰ দেশৰ 18 বছৰৰ পৰা 60 বছৰলৈ কাম কৰিব পৰা সক্ষম লোকৰ সংখ্যা হ'ল 64 কোটি। ইয়াৰে ভিতৰত মাত্ৰ 3 কোটি 50 লাখ মানুহে চৰকাৰী চাকৰিত সংস্থাপন পাই চলি আছে। বাকী 60 কোটি 50 লাখ মানুহৰ হাতত কোনো স্থায়ী কৰ্মসংস্থাপন নাই। এই চৰকাৰী সংস্থাপন থকা 3 কোটি 50 লাখৰ ভিতৰত কোন কোন সোমাই আছে আমি যদি চাবলৈ বিচাৰোঁ, তেতিয়াহ'লে দেখা যায় যে আমাৰ দেশৰ MLA মিনিষ্টাৰৰ পৰা আদি কৰি যিমান চৰকাৰী বিভাগ আছে, সকলোবোৰ বিভাগত যিমান চৰকাৰী চাকৰিয়াল আছে, আটাইবোৰ মিলি এই 3 কোটি 50 লাখৰ ভিতৰত সোমাই আছে। বাকী সক্ষম লোকৰ ভিতৰত 60 কোটি 50 লাখ মানুহে নিবনুৱাৰ কবলত পৰি কক বকাই আছে। কাৰো হাতত পাৰ্মানেণ্ট কাম নাই। বহুতো নিবনুৱা লোকে গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চলত আহি দিন হাজিৰা কৰি আছে। কিছুমানে ৰিক্সা চলাই আছে, কিছুমানে অটো চলাই আছে। তাতে আকৌ কিছুমান মানুহে তেওঁলোকক বাংলাদেশী বুলি লেইচেই কৰে। আন কিছুমানে আকৌ ফুটপাথত চব্জি বিক্ৰী কৰি আছে, কোনোবাই ফল মূল বিক্ৰী কৰি আছে, কোনোবাই তামোল পাণ বিক্ৰী কৰি আছে ইত্যাদি। মাজে সময়ে পুলিচে আকৌ এওঁলোকৰ ওপৰত জঁপিয়াই পৰি লাঠি চাৰ্জ কৰে। মিউনিচিপালিটিক টকা দিব লাগে। বেচেৰাহঁতে জীৱিকাৰ অভাৱত দৰিদ্ৰ গাঁৱৰ পৰা চহৰত আহি এইবোৰ সমস্যাৰ সন্মুখীন হ'বলগা হয়। কিমান দুখজনক কথা আপুনি চিন্তা কৰক। এইবোৰ মই কোৱা কথা নহয়, এইবোৰ অৰ্জুন সেনগুপ্তাৰ ৰিপৰ্টে কৈ আছে। বন্ধুসকল, আমাৰ দেশৰ জনগণই যে আৰ্থিকভাৱে ইমান ককবকাই থাকিব লগা হৈছে, ইয়াৰ প্ৰকৃত ৰহস্যৰ বিষয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কি কৈছিল মই আগতে উল্লেখ কৰি আহিছোঁ। তেওঁৰ মতে আমাৰ দেশৰ ভুল নীতিৰ কাৰণে, মানে ভুল ছিষ্টেমৰ কাৰণে আমাৰ দেশৰ অৰ্থনীতি ধ্বংস হৈ দৰিদ্ৰ আৰু নিবনুৱাৰ সংখ্যা কলাই পাচি নধৰা হোৱা বুলি তেওঁ কৈছিলে। ভুল ছিষ্টেম মানে তেওঁ এইটোৱে বুজাব বিচাৰিছে যে আমাৰ দেশত যিবিলাক আইন কানুন প্ৰচলন হৈ আছে, এই আইন কানুনসমূহত বিভিন্ন ধৰণৰ সুৰংগ আছে। এই সুৰংগবোৰৰ কাৰণে আমাৰ দেশৰ নেতা পালি নেতাবোৰে টকা পইচা আত্মসাৎ কৰিলে, দুৰ্নীতি কৰিলে, কেলেংকাৰী কৰিলে, তেওঁলোকৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা ল'ব নোৱাৰে। বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত
প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰপতিয়ে হওক আজিলৈ আমি ব্যৰ্থ হৈ অহা দেখিছোঁ। কাৰণ আইনৰ জৰিয়তে কৰা দুৰ্নীতিৰ ওপৰত কোনেও বিহিত ব্যৱস্থা ল'ব নোৱাৰে। সেইবাবে পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই ভুল ছিষ্টেমৰ কথা কৈ গৈছিলে। ইয়াতে প্ৰশ্ন হয়, ভুল ছিষ্টেম মানে কি বস্তু? ভুল ছিষ্টেম মানে আন একো নহয়, আমাৰ দেশৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক নীতি নিয়মক ভুল ছিষ্টেম বুলি কৈছে, মানে কুব্যৱস্থা। ইয়াৰ বিষয়ে জানিবলৈ হ'লে আমি অলপ পিছলৈ ঘূৰি যাব লাগিব। আমাৰ দেশত যিবিলাক আইন কানুন প্ৰচলন হৈ আছে এইবোৰ ১৫০-২০০ বছৰ পুৰণি আইন কানুন। এইবোৰ আমাৰ দেশৰ জনগণে প্ৰস্তুত কৰা আইন কানুন নহয়। এই আইন কানুনবোৰ ব্ৰিটিছে প্ৰস্তুত কৰিছিল। মই চমুকৈ কৈ আছোঁ, যেতিয়া আমাৰ দেশক লুটিবলৈ ব্ৰিটিছে শাসন আৰু শোষণ কৰি আছিল তেতিয়া তেওঁলোকৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, তেওঁলোকৰ মুনাফাহী লাভৰ কাৰণে এইবোৰ আইন কানুন প্ৰস্তুত কৰিছিল। এক কথাত ক'বলৈ হ'লে এইবোৰ হ'ল জনসাধাৰণক লুটি পুটি খোৱা আইন কানুন। এই ১৫০-২০০ বছৰ পুৰণি লুটি পুটি খোৱা আইন কানুনবোৰ আজিও আমাৰ দেশত হুবহু তেনেকৈ চলি আছে। আপোনাৰ মনত হয়তো প্ৰশ্ন জাগিব পাৰে যে ১৫০-২০০ বছৰ পুৰণি লুটি পুটি খোৱা আইন কানুন আজিও আমাৰ দেশত কিয় প্ৰচলন হৈ আছে? ইয়াত এটা অতি ডাঙৰ ৰহস্য লুকাই আছে। ইয়াৰ বিষয়ে মই আপোনালোকৰ লগত পিছৰ ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। বন্ধুসকল, ব্ৰিটিছৰ আইন কানুন মতে চলি আমাৰ দেশখন কেনেকৈ দুৰ্ভিক্ষত পৰিণত হ'ল আপোনালোকে মনত ৰাখিব। ব্ৰিটিছে আমাৰ দেশৰ টকা পইচা, ধন সম্পদবোৰ আমাৰ দেশৰ জনগণৰ পৰা সংগ্ৰহ কৰি লণ্ডনলৈ নিয়াৰ কাৰণে সেই সময়ত ২৩ প্ৰকাৰৰ টেক্স সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছিল। এই ২৩ প্ৰকাৰৰ টেক্স সংগ্ৰহ কৰিবলৈ তেওঁলোকে কিছুমান আইন প্ৰস্তুত কৰিছিল, যিবিলাক আইনৰ কথা মই আপোনালোকৰ সন্মুখত আগতেই কৈ আহিছোঁ। ব্ৰিটিছে প্ৰস্তুত কৰা এই ২৩ প্ৰকাৰৰ টেক্সসমূহ হ'ল যেনে এক্সাইজ ডিউটি, চেলছ টেক্স, ৰোড টেক্স, টোল টেক্স, অক্ট্ৰয় টেক্স, এক্সিট টেক্স, ইনকাম টেক্স ইত্যাদি। এইবোৰৰ মাধ্যমেৰে ব্ৰিটিছে আমাৰ দেশৰ জনগণৰ পৰা সকলো টকা পইচা টেক্স ৰূপে সংগ্ৰহ কৰি লণ্ডনলৈ লৈ গৈছিল। এই টেক্সসমূহ সাধাৰণতে আমাৰ দেশৰ উদ্যোগপতিসকলৰ পৰা, ব্যৱসায়ীসকলৰ পৰা, কাৰিকৰসকলৰ পৰা, দোকানীসকলৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিছিল। আনফালে কৃষকসকলৰ পৰা মাটিৰ খাজানা হিচাপে টেক্স সংগ্ৰহ কৰিছিল। এই টেক্সবোৰ ব্ৰিটিছে কেনেকুৱা পদ্ধতিৰে সংগ্ৰহ কৰিছিল? যেতিয়া উদ্যোগপতিসকলে কাৰখানাত বস্তু উৎপন্ন কৰে তেতিয়া বস্তু উৎপন্ন কৰাতে এটা টেক্স দিব লাগে, সেইটো হ'ল এক্সাইজ ডিউটি। সেই বস্তুটো আকৌ বিক্ৰী কৰোঁতে এটা টেক্স দিব লাগে, সেইটো হ'ল চেলছ টেক্স। সেই বস্তুটো আকৌ এঠাইৰ পৰা আন ঠাইলৈ লৈ গ'লে এটা টেক্স দিব লাগে, সেইটো হ'ল ৰোড টেক্স। সেই বস্তুটো আকৌ বেছি দূৰলৈ লৈ গ'লে আকৌ এটা টেক্স দিব লাগে, সেইটো হ'ল টোল টেক্স, মানে টোল গেট। যিখন ঠাইৰ পৰা বস্তুটো অনা হয় সেই ঠাইখনৰো এটা টেক্স দিব লাগে, সেইটো হ'ল অক্ট্ৰয় টেক্স। যি ঠাইলৈ বস্তুটো পঠোৱা হয় সেই ঠাইৰো আকৌ এটা টেক্স দিব লাগে, সেইটো হ'ল এক্সিট টেক্স। সেই বস্তুটো আকৌ বিক্ৰী কৰি যি লাভ হয় সেই লাভৰ ওপৰত আকৌ এটা টেক্স দিব লাগে, সেইটো হ'ল ইনকাম টেক্স। এনেদৰে ব্ৰিটিছে ২৩ প্ৰকাৰৰ টেক্স সংগ্ৰহৰ ব্যৱস্থা কৰি আমাৰ দেশৰ অৰ্থনীতি ধ্বংস কৰিছিল। সেই সময়ত বাৰু ব্ৰিটিছৰ শাসন চলি থকা কাৰণে ব্ৰিটিছে এইবোৰ কৰিছিল। আজিৰ তাৰিখতো যদি আমাৰ দেশৰ নেতাসকলে ব্ৰিটিছৰ সেই ২ নম্বৰী আইন কানুন ব্যৱস্থাৰে আমাৰ দেশখনত শাসন চলাই থাকে, আপুনি কেতিয়াবা সহ্য কৰিবনে? আপুনি কেতিয়াও সহ্য নকৰে, কিন্তু সেইটোৱে হৈ আছে। 1% সলনি হোৱা নাই। আপুনি শুনি আচৰিত হ'ব, ব্ৰিটিছে মাত্ৰ ২৩ প্ৰকাৰৰ টেক্স সংগ্ৰহ কৰিছিল। আমাৰ দেশৰ নেতাসকলে আজিৰ তাৰিখত ৭৫ প্ৰকাৰৰ টেক্স সংগ্ৰহ কৰাত লাগি গৈছে। টেক্স লোৱাৰ ক্ষেত্ৰত ব্ৰিটিছতকৈ আমাৰ দেশৰ নেতাসকল আকৌ ৩ গুণ ওপৰত। বন্ধুসকল, আপোনালোকে চিন্তা কৰিব, একোবিধ সামগ্ৰীত যদি এনেদৰে ৭-৮ প্ৰকাৰৰ টেক্স দিব লাগে,
তেতিয়াহ'লে আমাৰ দেশৰ জনসাধাৰণৰ কি অৱস্থা হ'ব? আমি দৈনন্দিন জীৱনত আমাৰ জীৱন ধাৰণৰ কাৰণে যিমানবিধ সামগ্ৰী আমি ব্যৱহাৰ কৰি আছোঁ, প্ৰতিবিধ সামগ্ৰীতে এইদৰে ৭-৮ প্ৰকাৰৰ টেক্স প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক আমি দিয়ে আছোঁ। গাড়ী মটৰৰ পৰা আদি কৰি তেল চাবোনলৈকে ধৰি নিমখৰ পৰা আলপিন্তলৈকে আমি প্ৰতিবিধ সামগ্ৰীত টেক্স দিয়ে আছোঁ। টেক্স নিদিয়াকৈ কোনো এবিধ সামগ্ৰীও বাছি যাব নোৱাৰে। আপোনাক মই এটা উদাহৰণেৰে বুজাই দি আছোঁ। আজি আমাৰ দেশত 1 লিটাৰ পেট্ৰলৰ দাম 98 টকা। ইয়াত আমি কিমান টেক্স ভৰি আছোঁ আপুনি জানেনে? আপুনি হয়তো ভাবি আছে 2 টকা, 5 টকা, 10 টকা, 15 টকা। আপোনাৰ ভুল হৈ আছে। সেইটো নহয়। আমি আজিৰ তাৰিখত 1 লিটাৰ পেট্ৰলত 55 টকা টেক্স ভৰি আছোঁ। কিমান? 55 টকা। 1 লিটাৰ পেট্ৰলৰ প্ৰকৃত মূল্য হ'ল মাত্ৰ 43 টকা। আমি 43 টকাৰ লগত 55 টকা টেক্স দি 98 টকাত ক্ৰয় কৰিব লগা হৈছে। ঠিক তেনেদৰে 1 বেগ চিমেণ্টৰ মূল্য আজিৰ বজাৰত 450 টকাৰ পৰা 500 টকা। 1 বেগ চিমেণ্টৰ প্ৰকৃত মূল্য হ'ল 280 টকাৰ পৰা 300 টকা। আমি 1 বেগ চিমেণ্টত 200 টকাৰ ওপৰত টেক্স দি 450 টকাৰ পৰা 500 টকাত ক্ৰয় কৰি আছোঁ। এনেদৰে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰতিবিধ সামগ্ৰীত পাহাৰ সমান টেক্স দি দি আমাৰ দেশৰ জনগণ আৰ্থিকভাৱে পংগু হৈ গৈছে, যাৰ ফলত আজি দেশত প্ৰায় 100 কোটি দৰিদ্ৰৰ জন্ম হৈছে। আপুনি যদি ভিতৰুৱা গাঁও অঞ্চললৈ যায় দেখিব মানুহৰ হাতত কাম ধান্দা নাই। ভয়ংকৰ আৰ্থিক সংকটত পৰি কোনেও কাৰো ফালে চাব নোৱাৰা অৱস্থা। তাৰ লগে লগে আমাৰ দেশৰ নেতা পালি নেতাসকলৰ লাইফষ্টাইল দেখিলে আপোনাৰ চকু কপালত উঠিব। কি বিলাসী জীৱন! টকা পইচা হা সম্পত্তিৰ হিচাপ নাই। ঘৰ বাৰী, মূল্যৱান মূল্যৱান মাটি সম্পত্তিৰ উপৰিও নিজা নিজে প্ৰাইভেট স্কুল, প্ৰাইভেট কলেজ, প্ৰাইভেট মেডিকেল, প্ৰাইভেট কোম্পানী ইত্যাদি। এইবোৰৰ উপৰিও আকৌ ছুইচ বেংকত কোটি কোটি টকা পৰিয়ে আছে। তাৰ কোনো হিচাপেই নাই। বন্ধুসকল, ইমানবোৰ টকা তেওঁলোকে ক'ত পালে? তেওঁলোকৰ ঘৰে ঘৰে টকা বনোৱা মেচিন আছে নেকি? আপোনালোকে শুনক, এইবোৰ হ'ল আমাৰ দেশৰ জনগণই দৰিদ্ৰ নিবনুৱাৰ উন্নয়নৰ কাৰণে চৰকাৰক টেক্স ৰূপে দিয়া টকা। এইবোৰ টকাৰে দৰিদ্ৰ নিবনুৱাৰ উন্নয়ন নকৰি দৰিদ্ৰ নিবনুৱাৰ মুখৰ আগৰ পৰা আত্মসাৎ কৰি তেওঁলোকে নিজা নিজিকৈ তেওঁলোকৰহে উন্নতি কৰি লৈছে। এয়াই হ'ল আমাৰ দেশৰ 100 কোটি দৰিদ্ৰ আৰু নিবনুৱা জন্ম হোৱাৰ প্ৰকৃত ছবি। আৰু ৰজা ঘৰিয়াই দম ভালি মাৰি কোৱা দেশ উন্নয়নৰ সফলা স্বৰূপ। বন্ধুসকল, দৰিদ্ৰ আৰু নিবনুৱাৰ বিষয়ে মই আপোনালোকৰ সন্মুখত অতি চমুকৈ আলোচনা কৰিলোঁ। পিছত আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতেই সামৰিছোঁ। ভিডিঅ'টোৰ ভুল ত্ৰুটি পালে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।